নমস্কাৰ গুড মৰ্নিং কি খবৰ সকলোৰে যেহেতু সকলোবোৰ বন্ধ সেইকাৰণে ঘৰতে আছোঁ আৰু ঘৰত আজি বহুত দিনৰ পাছত মানুহজনীৰ লগত এটা ভিডিঅ' বনাম কাৰণ বহুত দিন আমি একেলগে ভিডিঅ' বনাব পৰা নাই মই ব্যস্ত হৈ আছোঁ তাইও ঘৰলৈ গৈছিল কিবা কিবি কামত ব্যস্ত হৈ আছিলোঁ সেইকাৰণে আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ কাৰণ আজি এটা স্পেচিয়েল বস্তু মোক বনাই খাব মানুহজনীয়ে আৰু মই আজিলৈকে সেই বস্তুটো খোৱা নাই এবাৰ প্ৰথম খাম আৰু প্ৰথমতে বস্তুটো কি দেখাই লৈছোঁ আপোনাক বলকচোন চাওঁ মানুহজনে কেনেকৈ বনায় এই কি কৰিছ কাম কৰিছে এটা কি বৰা চাউল ক'ৰ পৰা আনিছিলে এইটো মায়ে ৰঙা বৰা চাউল মই শুনিছোঁ কিন্তু আজিলৈকে খাই পোৱা নাই বা দেখিছোঁ এবাৰ প্ৰথম খাম আৰু মানুহজনীৰ ঘৰৰ পৰা মানে মানুহজনীৰ মাক অৰ্থাৎ মোৰ শাহু মায়ে দি পঠাইছে বনাইছে কেনেকৈ বনাই গোটেইখিনি দেখাম আৰু খাই কেনেকুৱা লাগিল জনাম আৰু আপোনালোকে যদি খাইছে আৰু কেনেকৈ বনাই খায় সেইটো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব আৰু ৰ'ব আপোনালোকে যদি এতিয়া মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বলক কেনেকৈ বনাই চাই লওঁ ইয়াতে ঢাকি থৈ দিছে কেনেকৈনো ঢাকি থৈ চাওঁ এই কিবা ধানহে লাগিছে দেখোন ৰে ধুনীয়াকৈ চাউলখিনি ধুই অলপ সময় তিয়াই ঢাকি থৈ দিছে তাৰপাছত এতিয়া ধুনীয়াকৈ উলিয়াই দিছে প্ৰথমতে অকণমান ঘি দি দিছে ঘি দি চাউলখিনি ভাজাৰ পাছত কিবা ধান লাগি আছে নাই বাৰু মোৰ মানে দেখাত ফিল্ডটো কিবা ধানহে লাগি আছে আৰু ধুনীয়াকৈ ভাজি অলপ সময় ভাপত দি থৈ দিলে তাৰপাছত হৈ গ'ল এতিয়া ৰেডি হৈ গ'ল ৰঙা বৰা চাউলৰ বৰা জলপান এয়া গাখীৰ দি খাই কেনেকুৱা লাগে কৈ আছোঁ চাব প্ৰথমতে এবাৰ এনেই টেষ্ট কৰি চাওঁ গাখীৰ নিদিয়াকৈ বেলেগ খাবলৈ পৰা নাই নি চাউল বৰা চাউল নহয় ব্লেক ৰাইচ বৰা চাউল হয় নহয় বোলে গমেই নাই এইটো ব্লেক ৰাইচে নেকি আঠা চাঠা পোৱা নাই মোক মিছাকৈ বৰা চাউল বুলি ক'লে নেকি যি নহওক খাবলৈ কিন্তু বেয়া লগা নাই ধুনীয়া লাগিছে আৰু আপোনালোকে যদি জানে একচুৱেলি সেইটো বৰা চাউল নে বেলেগ কিবা নামটো জনাবচোন দেই মই খালি কনফিউজ হৈ গ'লোঁ এতিয়া আঠাটো কম পাইছোঁ বৰা চাউল যিটো আঠা লাগে খাই কিন্তু বেয়া লগা নাই আৰু যদি ব্লেক ৰাইচে হয় বা বেলেগ কিবা যি নামেই নহওক আৰু আপোনালোকে খালি কমেণ্ট কৰি জনাব আৰু কেনেকৈ খাই বেছি টেষ্ট লাগে সেইটো জনাব